নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ইচ্ছা পূৰণৰ এটা বিশেষ সৰু কিন্তু শক্তিশালী উপায় আজি আপোনালোকক জনাবলৈ লৈছো। উপায়টো আপোনালোকে যিকোনো বাৰে কৰিব পাৰিব আৰু ৰাতি শুবলৈ যোৱাৰ আগতে এই উপায়টো কৰিব লাগিব। ৰাতি শুবলৈ যোৱাৰ আগতে চিত্ৰত দেখাৰ দৰে হাতত এইদৰে এই সংখ্যাকেইটা লিখিব। যিদৰে দেখা পাইছে সেইদৰে লিখিব। লিখাৰ পিছত বুঢ়া আঙুলিটো এতিয়া ৩ সংখ্যাটোৰ ওপৰত ৰাখিব। বুঢ়া আঙুলিটোৰে ৩ সংখ্যাটো চুব। তাৰ পিছত হাতখন মুঠি মাৰিব। মুঠি মাৰি ৩ বাৰ ক'ব ওম জুং সহ। ৩ বাৰ এইদৰে কোৱাৰ পিছত নিজৰ ইচ্ছাটো ক'ব। তাৰ পিছত আপুনি শুই যাব আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে কেঁচা গাখীৰ হাতৰ তলুৱাত ঘঁহি দিব। উপায়টো 11 দিন বা 21 দিন কৰিব। আপোনাৰ মনৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। উপায়টো যিকোনো বাৰে আৰম্ভ কৰিব পাৰিলেও যদি পাৰে সোমবাৰৰ ৰাতিৰ পৰা আৰম্ভ কৰিব আৰু 11 দিন বা 21 দিন কৰিব। এটা ইচ্ছা পূৰ্ণ হোৱাৰ পিছত পুনৰ অন্য ইচ্ছালৈ এই উপায়টো কৰিব পাৰিব। আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।